ভাৰত চৰকাৰে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট MGNREGAৰ পৰিৱৰ্তন সাধন কৰি বিকশিত ভাৰত গ্যাৰেণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ VVG ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল। আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা MGNREGA ৰুৰেল এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এটা এছেট এটাও যাতে ক্ৰিয়েট হয়। এই আইনখন অসমত আমি 1 জুলাইৰ পৰা বলবৎ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক প্ৰতিখন পঞ্চায়তত গড় হিচাপত, ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়ত লৈ পৰিৱৰ্তন হ'ব, গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব। কোনোবাই 70 লাখ, কোনোবাই 1.5 কোটি। কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াওঁ তেতিয়াহ'লে প্ৰতিখন পঞ্চায়তে 1 কোটিকৈ টকা লাভ কৰিব। আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব। MGNREGA আইনত 90 দিন আছিল, এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব, তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সেমশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক, যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব। আজি আমাৰ কেবিনেটে গুৱাহাটী বিমানবন্দৰৰ আশে-পাশে এখন ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি নামে এটা অথৰিটি নিৰ্মাণ কৰিছে।
গুৱাহাটী বিমানবন্দৰৰ পিছফালে পলাশবাৰী শুৱালকুছি ব্ৰিজৰ লগত বা আমাৰ সেই অঞ্চলত থকা মাটিত এই স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হ'ব আৰু ই গুৱাহাটী মহানগৰৰ বৰ্তমান সীমাৰ ভিতৰতে আবদ্ধ থাকিব ই মহানগৰ ক্ৰছ নকৰে উইদিন দা সিটি অফ গুৱাহাটী জিএমডি এৰিয়াৰ ভিতৰতে ই আবদ্ধ থাকিব আমাৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলৰ তেওঁলোকৰ চাকৰিত এটা নিয়ম আছে যে এটা নিৰ্দিষ্ট সময় দিল্লীত কাম কৰিব লাগে এটা নিৰ্দিষ্ট সময় ৰাজ্যত কাম কৰিব লাগে কেতিয়াবা কেতিয়াবা সেই সময়টো পুৰা হোৱাৰ আগতে ডেপুটেশ্যনত যাবৰ কাৰণে আবেদন কৰে আগতে মুখ্যমন্ত্ৰীয়ে সেই আবেদন মঞ্জুৰ কৰিছিল এতিয়া এই আবেদন কেইবাটাও চৰ্ত সাপেক্ষে কেবিনেটেহে অনুমোদন কৰাৰ ক্ষমতা দিয়া হয় যাতে প্ৰিমেচিউৰ ডেপুটেশ্যন অসমত কমি যায় তাৰ কাৰণে আজি কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে আজি আপোনালোকে এইটো জানে যে 1, 2, 3 তাৰিখে গুৱাহাটীত সম্ভাৱনা আছে যে এগৰাকী খুব হাই ডিগনেটাৰিজৰ অসম ভ্ৰমণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো অসম ভ্ৰমণৰ সম্ভাৱনা আছে সেই বিষয়টো লৈও আমি মহানগৰখনক কেনেকৈ প্ৰস্তুত কৰি ল'ব লাগে এই বিষয়ে তাৰ বিষয়েও আজি কেবিনেটত আমি বিতং কৰি আলোচনা হয় কিন্তু ভিজিটটো এতিয়ালৈকে 100% কনফাৰ্ম নহয় সেইকাৰণে আমি বহুত ডিটেইলছ এতিয়াই দিব খোজা নাই কিন্তু প্ৰস্তুতি পৰ্বটো ৰাজ্য চৰকাৰে আজিৰ পৰা আৰম্ভ কৰিব আমি গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা বিচাৰিম কেবিনেটত এইখিনি আলোচনা কৰাৰ উপৰিও কেবিনেটে 6 জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে 6 জুলাইৰ অধিৱেশনখন বাজেট অধিৱেশন হ'ব আৰু 21 দিনতকৈও বেছি এই অধিৱেশন চলিব আৰু এই অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আৰম্ভ হ'ব এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ আছে যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয় এইটো চলিয়ে থাকিব হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে গোলাঘাটতো 2 দিনতে আৰু এটা এভিকশ্যন আছে গতিকে এইবিলাক সব কণ্টিনিউৱাছ প্ৰচেছ ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয় যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব স্যাৰ যোৱাকালি চৰ চাপৰি সাহিত্য সভাই কৈছে যে লোকপিয়লত তেওঁলোকে অসমীয়া ভাষাটোৱে লিখিব আৰু অসমীয়া নিলিখক মোৰ একো কথা নাই চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি তেওঁলোকে লিখিলে লিখক নিলিখিলে নিলিখিব কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব আসল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয় অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয় সেইটোতো নহ'ব নহয় অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে এইবিলাক পুৰণা পলিচি আছিলে ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব এইটো আৰু কোনোবাই পাৰ্চেণ্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে নাথাকিব এনেকুৱাটো মই কোনো আইন শুনা নাই আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে অসমীয়া নাথাকে
কালি যদি মই ধৰি ললো যে 20% মানুহে কয় অসমীয়া, তথাপিতো অসমত অসমীয়া থাকিব। কোনবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি? তেনেকেতো নহয়। বৰাকত বঙালী, BTC এৰিয়াত বড়ো, অসমত অসমীয়া, লগত জনজাতীয় ভাষা কাৰ্বি, মিচিং, ৰাভা, সববিলাক অসমত বাগিচাৰ দৰে, এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব। ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো, কিবা চেন্সাছত এনেকে ক'ব লাগিব, তেনেকে ক'ব লাগিব, নকলেই বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব? কোনোবাই যদি ভাবে এইটো হ'ল এটা পুৰণা যে 50%ৰ ওপৰ হ'ব লাগে, এনেকুৱা ক'ৰবাত আইনত লিখা আছে নেকি? মইতো কোনো আইনত দেখা নাই। এইবিলাক হ'ল পুৰণা, এইবিলাক হ'ল তুষ্টিকৰণৰ একোটা ৰাস্তা। মই ভাল পাম যে অসমীয়া ভাষাটো লিখকো ঘৰতো কওক। ঘৰত অসমীয়া নকৈ এনে লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো? এইটোতো ফ্ৰড হৈ গ'ল না, এইটোতো ভুল হৈ গ'ল। যদি বোলে নহয় আমি ঘৰতো অসমীয়া কওঁ, কথা বাৰ্তাটো অসমীয়া কওঁ, তেতিয়াহে অসমীয়া ক'ব লাগে, নহ'লে কি অসমীয়া ক'ব লাগে? সেইকাৰণে এইটো এটা নতুন এটা ছিষ্টেম আৰম্ভ হৈছে। আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয়। আমি ইমান দুৰ্বল নহয়। আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে, টি গাৰ্ডেনৰ মানুহ আছে, সকলোৱে লিখিব যোনে অসমক ভাল পায়, অসমৰ মাটিত আছে, নহয় জানো? সেইটো আৰু লিখি পেলাই যে আমি অসমীয়া ক'লো গতিকে কালিৰ পৰা আমাক বাংলাদেশী নক'ব, সেইটো কেনেকৈ হ'ব পাৰে? এইবিলাক পুৰণা ছিষ্টেম আছিল, এইবিলাকত মই বিশ্বাস নকৰোঁ। খালি মই এইটো জানো যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা থাকিব, বৰাকত বঙালী ভাষা থাকিব, ইমানে। হিন্দী ভাষা, ইংলিছ চলিব, ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে। হিন্দী ৰাষ্ট্ৰভাষা, দিল্লী বিহাৰত গ'লে, পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব, হিন্দীও শিকিব, চলি থাকিব। আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে? লিখিলেই হ'ল। সেইটো আমি মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ নেকি? ভুল কৈছো নি পংকজ ভাই? মুঠতে অসমীয়া কোনেও দুৰ্বল বুলি ভাবিব নালাগে। ডেট ইজ দ্য বটম লাইন। ভয়তে লিখি দিব অসমীয়া বুলি, আমাক দুখীয়া বুলি ভাবিব। আমি ভয় কৰোঁ বুলি ভাবিব নালাগে। অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব, হয় নহয়? সেইকাৰণে আৰু আমি এইবিলাক বুদ্ধিজীৱী কিছুমান আছে, এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে। সেইটো নহ'ব। আমাৰ ইছ্যু লাভ জেহাদ, সেইদিনা নলবাৰীত যিটো ঘটনা হ'ল, অসমীয়া ভাষা কম বুলি ক'লেও নহ'ব, লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব, বাচ্চা দুটাতকৈ ওপৰত জন্ম নহ'ব, বহুত কাম আছে। লিষ্টখন বহুত দীঘলীয়া, নহয়? ইমান সৰু লিষ্টত কেনেকৈ হ'ব? বসন্ত গোস্বামীকো মই কৈছোঁ যে ইমান সৰু লিষ্টত নাযাব, আমাৰ লিষ্টখন 10-12টা পইণ্ট আছে। অসমত সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ, 2 দিনতে মই ACS অফিচাৰসকলকো মাতিম। যোৱা 5 বছৰত কেইবাজনো ACS অফিচাৰৰ ঘৰৰ পৰা বহুত টকা জব্দ কৰা হৈছে। এইটোৱে অলপ বিষয়াসকলৰ ওপৰত মানুহৰ মনত প্ৰশ্নবোধক চিন আনিছে। সেইকাৰণে সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ, তেওঁলোকক মই বুজাইছোঁ যে আপোনালোকে কেনেকৈ ৰাইজৰ লগত চলিব লাগে। 2 এদিনতে মই ACS অফিচাৰসকলকো মাতিম। আৰু কাৰণ এজন অফিচাৰ ধৰাত পৰি জেলত যোৱা মানে আমাৰ যিটো 20 বছৰৰ ইনভেষ্টমেণ্ট তেওঁৰ ওপৰত, সেইটো একেদিনাই নোহোৱা হৈ যায়। আৰু এই অফিচাৰসকল কোন? দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা উঠি আহি অফিচাৰ হৈছে। তেওঁলোকৰ পৰা কোনেও এইটো আশা নকৰে। সেইকাৰণে আপোনালোকে এই চৰকাৰখন যাওঁতে দেখিব যে কোনোবা এজন অফিচাৰে যদি আপোনাৰ পৰা টকা লৈছে, ঘটনাটো, নামটো নিদিব লাগিলে, ঘটনাটো দি হ'লেও আমাক জনাওক। এনেকুৱা বহুত ছিষ্টেম আমি ডেভেলপ কৰি আছোঁ। মই বাজেটখনৰ কাৰণে ৰখি আছোঁ। বাজেটৰ পিছত আপোনালোকে বহুত নতুন কথা শুনিব। আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰোঁ, কিন্তু বহুত কমাব লাগিব। কাৰণ নহ'লে মানুহে গভৰ্ণমেণ্টৰ পৰা লাভ নাপায়।
চাওক এতিয়া ফিছ মাছ আহিব নালাগে 2 বছৰত কণী আমাৰ ইয়াত 100% হৈ যাব কণী আহিব নালাগে গাহৰিটোত অলপ ইছ্যু আছে কিন্তু মই ভাবো যে আমি নেক্সট 5 ইয়াৰ্ছত কণী মাছ সাফিচিয়েন্ট মৌটো বহুত ভাল ডেভেলপমেন্ট হৈছে এইবাৰে আপোনালোকে দেখিছে লেচুৰো বহুত ডিমান্ড মোক সিংগাপুৰৰ এম্বেছাডৰে মোক নিজে হোৱাটছআপ দি কৈ আছে যে আৰু পঠাব লাগে লেচু গতিকে অসমীয়া লৰাই যিমানে কাম কৰে অসমখন বাচিব হাই ভেলু হৰ্টিকালচাৰ যিমান কৰে সিমানে অসমখন বাচিব এতিয়া আমাৰ খেতি পথাৰবোৰ পৰি আছে যদি অকল ট্ৰিয়ে লগাই দিয়ে গছ লগাই দিয়ে মেৰুনি তেৰুনি গছে লগাই দিয়ে তাৰো ইনকাম আছে গতিকে অলপ এই 5 বছৰত আমি অসমৰ অৰ্থনীতিটো জাগৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব এবাৰ বাজেটত আপোনালোকে অলপ পাব স্যাৰ এটা কথা জানি থওঁ আপুনি গম পায় আৰ্যনগৰত এটা ঘটনা ঘটি গ'ল আৰু তাৰপিছতে অসমীয়া অনাঅসমীয়া এনেকুৱা বিষয় এটা আহিল আপোনাৰ ষ্টেটমেণ্ট অকণমান জানিব বিচাৰিছোঁ চাওক সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয় কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিছ বুলি কয় আমি মানিম নেকি সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হলে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালো দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি ক'ম তেতিয়া কম এইটো কলিতা আৰু বামুণৰ ফাইট যদি দুজন কলিতা আৰু বামুণ হয় কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি কম মিচিং ৰাভাৰ ফাইট এইটোতো বহুত সৰু ৰাস্তাত আৰু এইবিলাকত আটাইতকৈ বেছি চলায় কোনে চলায় আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে আজিলৈকে কোনোবা এজন যিটো নলবাৰীত ঘটনা হ'ল কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি গতিকে এইটোতো সেইকাৰণে মোৰ ভিউটো স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব মোৰ কমেণ্টটো মোক সুধিবই নালাগে মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এইটো কি কথা আমাৰ কোনটো ছোৱালীক অসম আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন ক'ত আজিলৈকে ৰেকৰ্ড আছে কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে হিন্দীভাষী মানুহে কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণেই এই আৰ্যনগৰৰ ঘটনা এইটোতো চান্দা তোলা কেছ এটা আছিলে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে মইতো পুলিচক বাৰে বাৰে সুধিছোঁ আৰু পুলিচজন জনজাতীয় মানুহ বলিন দেউৰী
তেওঁক মই বাৰে বাৰে সুধিছোঁ ইয়াত অসমীয়াৰ এটা এআইত নাম এটা লগাই দিব অসমীয়া গো বেক আৰে এআইত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে এইবিলাক কৰিব নাপায় অসমখন বহুত আগবাঢ়ি গৈছে আৰু এতিয়া এইবিলাক কেইজনমান মানুহৰ যদি অসমীয়াগিৰি কৰিব লাগে ডাক্তৰ হৈ IAS অফিচাৰ হৈ IPS অফিচাৰ হৈ আমি তেনেকৈহে অসমীয়াগিৰি কৰিব লাগে আজি অসমীয়াগিৰিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল আমাৰ সেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল কেনেকৈ অসমীয়া জাতি উঠিব লাগে আজিতো আমাৰ মহিলাসকলে দেখুৱাই আছে দিনে ৰাতিয়ে কাম কৰি আৰু তেওঁলোকৰ নামতো কোনোবাই গান বনাই দিয়ে দুই এটা আপোনালোকে দেখিব ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত গান ঘূৰি আছে মানে মহিলা কেইগৰাকীক মানে ইটিকিং কৰি কিন্তু তেওঁলোকে মহিলাসকলে ইমান দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকেহে অসমীয়াগিৰি কৰি আছে কোনোবাই পিঠা বনাইছে কোনোবাই তেল বনাইছে কোনোবাই গছ ৰুইছে সেইবিলাকত আমাৰ চকু নাই খালি এই কামটোতে কিবা এটা হ'লেই অসমীয়া বিহাৰী অসমীয়া বঙালী অসমৰ বাহিৰত এতিয়া অসমীয়াৰ বহুত সন্মান হৈ গ'ল টেক্সিৱালা ৰিক্সাৱালা চবেই অসমীয়াক সন্মান কৰে ইয়াৰ ভিতৰত এটা গ্ৰুপ বহি আছে যাতে অসমক বদনাম কৰিব পাৰে তেওঁলোকে বুজি নাপায় যে এজন বিহাৰী ভাষিক হিন্দী ভাষিক কথা কোৱাৰ লগে লগে গোটেই মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশত কাম কৰি থকা অসমীয়া মানুহবোৰ ভালনাৰেবল হৈ নাযায় জানো তাতে যদি এটা অসমীয়া ল'ৰা কোনোবাই তই ইয়াত কৰিছ মই তোক কৰোঁ বুলি কৰি দিয়ে তেওঁলোকৰোতো নিৰাপত্তাৰ দায়িত্ব আমাৰ ওপৰত আছে নে নাই 25 লাখতকৈ বেছি ল'ৰা ছোৱালী আছে গতিকে এই কাজিয়াটো কেতিয়া হয় মই পুৰা মোৰ ষ্টাডি কৰোঁ নলবাৰী আৰু গোৱালপাৰা হোৱা কাৰণেহে এই আৰ্যনগৰটো হ'ল ডাইভাৰ্ট কৰাৰ কাৰণে যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনা নহ'লহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন আৰু সব একাংশ মানুহে সব হিন্দু নাম লৈ লৈ অসমীয়া মানুহ লৈ ফলছ ছ'চিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে সেইকাৰণে এইবাৰ যে ইলেকশ্যনত ছ'চিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে কিয় দেখা নাপালে কাৰণ আধা ছ'চিয়েল মিডিয়াত শ্বেডো একাউণ্ট লৈ চলি আছে সব হিন্দু মানুহৰ অসমীয়া মানুহৰ নাম লৈ শ্বেডো একাউণ্ট চলাই আছে সেইকাৰণে মানুহে কাৰে ছ'চিয়েল মিডিয়াত ইমান কৰিলি ফিল্ডত একো নাই আৰে ছ'চিয়েল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না 50% মানুহ শ্বেডো নামত চলি আছে নাম এটা টাইটেল এটা বেলেগ বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটোত লিখি দিব অসমীয়া বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী লগে লগে ৰাতিয়ে একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিবৰ কাৰণে সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব এটা অসম বহুত আগবাঢ়ি গ'ল মই এটা টাটাৰ দৰে আৰু 2-3টা ইণ্ডাষ্ট্ৰী আনিব লাগি আছোঁ কিন্তু ইয়াতে যদি আৰু অসমীয়া বিহাৰী লগাই দিয়ে যিমান মানুহ বাহিৰৰ পৰা আহিব দিল্লীৰ পৰা আহিব চবতো হিন্দী ভাষীয়ে হ'ব হিন্দী ভাষীৰ লগত যুঁজি আমি পাৰিম নেকি যিমান অফিচাৰ আহিব সেইটো হিন্দী ভাষীয়ে আহিব আনলেছ অসমীয়াই 100জন IAS অফিচাৰ প্ৰতি বছৰত সৃষ্টি নকৰে সেইটো কম্পিটিশ্যন কৰিব লাগে না প্ৰত্যেকজন মিলিটাৰী লেফটেনেণ্ট জেনেৰেল এইটো হৈছে হিন্দী ভাষী আহে ইয়াত হিন্দী ভাষী গালি পৰাৰ লগে লগে আৰ্মিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ ইয়াত কথা পতাৰ লগে লগে মই চিফ ছেক্ৰেটাৰী আমাৰ অফিচাৰখিনিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ চবেইতো হিন্দী ভাষী সেইকাৰণে এইবোৰ হ'ল গোৱালপাৰা আৰু ধুবুৰীৰ ঘটনাটোক নিউট্ৰেলাইজ কৰাৰ কাৰণে আৰ্যনগৰৰ ঘটনা ঘটিছে আৰু যিবোৰ মানুহ নলবাৰীত যোৱা নাছিল তেওঁলোক আৰ্যনগৰত আহিছে এইকেইটা পেপাৰত চাব এইকেইটা ছ'চিয়েল মিডিয়াত চাব আৰু আৰ্যনগৰত যোৱা মানুহখিনিক চাব তেওঁলোক নলবাৰীত যোৱা নাই গৈছিল নি জয়ন্ত নলবাৰীত যোৱা নাই তাৰমানে ছোৱালীজনীৰ জীৱনটোক লৈ তেওঁলোকৰ কোনো দয়া মানে মনত নায়েই ক'ত কাজিয়া লগাব পাৰে কিন্তু এইটো ধৰি ল'ব মই মুখ্যমন্ত্ৰী থাকালৈকে এইবোৰ নহয় এইবিলাকতো মই সদায় কৈ থাকোঁ যে গছবিলাক বুঢ়া হ'লে কাটিব অনুমতি দিব লাগে এতিয়াতো আমি আপোনালোকে এনেকুৱা পৰিৱেশ কৰি দিলে একো চুব নোৱাৰা হৈ গ'লো ন এতিয়া যোনে গছ কাটাৰ বিৰুদ্ধে আন্দোলন কৰে তেওঁলোকে আজি ফেচবুক দি আছে গছবিলাক ভাল কৰি ৰখা নাই এতিয়া এইটো এটা প্ৰচেছ যে কিছুমান গছ যেতিয়া বিপদজনক অৱস্থালৈকে আহে সেই গছটো আমি কাটিব লাগিব কাটিলে মানুহ কিছুমান ওলাই আহে
বিপদজনক গছ আজি দীঘলী পুখুৰীটো যিকেইডাল গছক লৈ আন্দোলন কৰিলে 10 বছৰ পিছত ইও বাগৰিব আমি কৰিছোঁ কি মাজতে যিখিনি জনজাতি লোকৰ বা ধৰক হাজে হ'ল বা আমাৰ ৰহিয়ে হ'ল কিছুমান ব্যৱসায়ীয়ে ইয়াক বিক্ৰী কৰা আৰম্ভ কৰিছে কাৰণে আমি কৈছোঁ যে নহয় সেই ব্যৱসায়টো অকল সেই কমিউনিটিটোহে কৰিব পাৰিব ধৰক আজি যদি হাজৰ দোকান এখন দিয়ে সেইটো এটা আহোম পৰিয়ালে দিলে ভাল যদি ৰহিৰ দোকান এখন দিলে এটা মিচিং পৰিয়ালে দিলে হ'ল বোলে লাওপানী কৰিম বড়ো মানুহ এজনে কৰিলে ভাল সেইকাৰণে আমি এইটো সিদ্ধান্ত লৈছোঁ বেলেগ কমিউনিটিৰ ড্ৰিংকছত যাতে বেলেগ কমিউনিটিয়ে ব্যৱসায় নকৰে ধৰক ডিমাচাৰ এতিয়া কি কয় এইটো জুডিমা এতিয়া ডিমাচাৰ জুডিমাটো যদি এজন কলিতা মানুহে কৰে তেলে জুডিমাটোত মিক্স কৰি তাক বেয়া কৰি দিব সেইকাৰণে আমাৰ কালি যিখন এক্সাইজ পলিচি প্ৰচাৰ হৈছে তাত লিখা আছে যে জুডিমাৰ ব্যৱসায়টো অকল ডিমাচাই কৰিব লাওপানীৰ ব্যৱসায়টো অকল বড়োৱে কৰিব হাজৰ ব্যৱসায়টো তেনেকুৱা যি কমিউনিটিৰ ড্ৰিংকছ হেৰিটেজ ড্ৰিংক সেই কমিউনিটিয়ে কৰিব বেলেগে নকৰে এইটো যাতে ড্ৰিংকছবোৰ বেয়া হৈ নাযায় কাৰণ ইউটো এটা আমাৰ সংস্কৃতি সেইকাৰণে এইটো ব্যৱস্থা লোৱা হৈছে Mr. Chief Minister. কবাত চেঞ্জ হৈ থাকে ৰেভিনিউৰ কাৰণে কবাত ৰেভিনিউ বাঢ়া কমা অলপ অৰুণাচল আমাৰতো মদৰ দাম বহুত কম অসমত পশ্চিমবংগৰ তুলনাত কাৰণ অৰুণাচল আৰু মেঘালয়ত কম যদি পশ্চিমবংগৰ দৰে আমি ৰেট কৰিব পাৰোঁ তেতিয়ালে দাম বাঢ়িব দাম বাঢ়িলে মদ খোৱা মানুহৰ সংখ্যাও কমিব আৰু আমাকতো বাৰু চৰকাৰ ৰেভিনিউটো অপচনেল কিন্তু এতিয়া আমি দামটো বঢ়াব নোৱাৰোঁ কিয় দাম বঢ়ালে অৰুণাচলৰ পৰা বা মেঘালয়ৰ পৰা গোটেই বটলবিলাক আহি অসমত সোমাই যায় নহলে এক্সাইজৰ ওপৰত অলপ আমাৰ ইয়াত দাম বহুত হ'ব লাগে এটা হুইস্কিৰ বটল আমি 250 টকা দিও পশ্চিমবংগই 500 টকা দিয়ে সেইকাৰণে অলপ নহলে আমি অলপ দাম বঢ়াই বস্তুটোৰ প্ৰচলনটো আমি বন্ধ কৰিব পাৰিলো থ্যাংক ইউ